মই আছো বকিয়ালত যোৱা এই মানুহক দেখাই দিছো কালি এই মানুহক ৰাতিটো হলো হয় নাই বকিয়াল গাঁও মাছ নামঘৰ স্থাপিত 1971 চন লেটেকুজান হে মই চাওৰাং পথাৰ কালি এই দুটাৰ কাৰণে বাছিলো মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাবলৈ পাহৰিছিলোঁ আমি ঘৰলৈ বুলি একেবাৰে ওলাই আহিলোঁ এনেই অকণমান দেখাই দিছোঁ পৰিৱেশটো সেই ওপৰফালে কি বস্তু কিমান পানী হৈ গ'ল চাওক আমাৰ গাঁৱত মই পালেহি আমাৰ গাঁও এই মানুহটো আপোনালোকে চিনি পায় এই মানুহটোক লগ কৰিবলৈ মই ইয়াত সোমাইছোঁ 4:29 মই ঘৰতে আছোঁ কাপোৰ কানি গোটেইখিনি হলকালো ভৰিত ধুলোঁ আৰু এইফালে চাহৰ জ্যোতি মাজবোৰ নাই কিনাবোৰ ছিঙিব লাগিব নহয় চব ছিঙিব লাগিব ধৰিলে উঠা কোনে নমস্কাৰ গুড মৰ্ণিং সুপ্ৰভাত মই আছোঁ বকিয়ালত ভালকৈ মই আপোনালোকক ইমানকৈ বুজাই ক'ব নোৱাৰিম কোনফালে আছে বকিয়াল কি কথা পুৰা বাংলা ফালে আছে বকিয়াল আৰু এই যে মানুহঘৰ দেখিছে এই মানুহঘৰত কালি ৰাতিটো শুই দিলোঁ ভাওনা চাই আহি আৰু মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই কি দেখাব পাৰিম এইখিনিকে আৰু এনেকুৱা কথা হৈছে এতিয়া আলহী ঘৰত মই ভিডিঅ' বনাবলৈ অকণ বেয়া হৈছে কিনো দেখুৱাম কি নেদেখুৱাম এনেকুৱা নিচিনা লাগিছে বা কোনোবাই কিবা কৈ দিব নি এনেকুৱা নিচিনাও লাগিছে নকয় বাৰু অৱশ্যে আৰু চবেই ভিডিঅ'ত উঠিবলৈও ইচ্ছা নকৰে কালি টোপনি ক্ষতি হৈছিলে নোহোৱা নহয় 1টামান বাজিলে শুওঁতে এতিয়া শুই উঠিলোঁ আৰু আলহী ঘৰত শুই থাকিব নোৱাৰি এতিয়া মুখ চুখ ধুওঁ ফ্ৰেছ হওঁ কিমান কি দেখাবলৈ পাৰি চেষ্টা কৰিম খালি আপোনালোকে চাব যোৱা এইবিলাক মুখ ধুই আছে ইয়াৰ লগত আহিছিলোঁ আৰু ইয়াৰ মাক আহিছে মোৰ লগত কি হ'ল মুখখন ধুলোঁ তথাপিও কিবা টোপনি জালটো আছেই চাগে চকুবোৰ চাগে ৰঙা হৈ আছে ন আৰু থিয় হৈও চাইছোঁ বহিও চাইছোঁ খোজকাঢ়িবলগীয়া হৈছে বৰষুণত তিতিবলগীয়া হৈছে গাঁৱত থাকিলেও সেই একে কষ্ট ফুৰিবলৈ আহিলেও একে কষ্ট ক'তনো শুই ভাওনা চাব পাৰিম এই মানুহক দেখাই দিছোঁ কালি এই মানুহক ৰাতিটো হলো হয় নাই ইয়াৰ কি হয় মই নাজানো দেই আৰু কালি আমি এই মানুহ ঘৰত দিনত আহি কিবা জলপান খাইছিলোঁ তাৰপিছত ইফালে আছে মানুহ এঘৰ তাত গৈ আমি ভাত খাইছিলোঁগৈ ব'লা বহু যে আমি ভাওনা চাইছিলোঁ এই নামঘৰটো আপোনালোকক দেখাই দিছোঁ অলপমান এতিয়া পৰিৱেশ কালিতো ভালে আছিলে বাৰু গোটেই বৰষুণ মই এইফালে ইমান সোমাই নাযাওঁ এইফালে চাওক লিখা আছে বকিয়াল গাঁও মাছ নামঘৰ স্থাপিত 1971 চন লেটেকুজান হে মোৰ চাওৰাং পথাৰ মেৰাপানী হয় মই ফুৰিবলৈ আহিছিলোঁ কালি ভাওনা চালোঁ আপোনালোকৰ নামঘৰত গোটেই বৰষুণ আকৌ সেইফালেও গ'লোঁ চাবলৈ সেইফালে সেইটো নামঘৰত ভাওনাৰ দিনাখন হয় তামোল ল'লে নেকি এইবোৰ বেয়া হৈ যোৱাতকৈ ঘৰলৈ লৈ যাব ভাল থাকোঁ বুলি মোবাইলত উঠাই দিছোঁ এতিয়া আমি আহিলোঁ ই মানুহ ঘৰলৈ আমি অলপ পিছতে যামগৈ আৰু ইয়াৰ পৰা ইয়াত গাড়ীখন থৈছিলোঁ কালি গাড়ীখনৰ ওচৰৰ পৰা আহোঁগৈ ৰ'ব গাড়ীখন কেনেকুৱা অৱস্থাত আছে ভালে কুশলে আছে নে নাই আছে ইয়াতে থৈছিলোঁ এতিয়া মানুহবোৰৰ লগত কথা পাতোঁগৈ ৰ'ব
কালি এই দুটাৰ কাৰণে বাচিলোঁ মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাবলৈ পাহৰিছিলোঁ আমি ঘৰলৈ বুলি একেবাৰে ওলাই আহিলোঁ খাই বৈ এঘৰটো নহয় দুঘৰ মানুহৰ ঘৰত ভাত খাইছোঁ কিহে কিহে খালোঁ মোৰ কথাটো আপোনালোকে জানেই এই পিছত বহি থকা মানুহজনে মাছ মাংসই খাইছে হ'ব এইফালেও আৰু এইফালে এইফালে মানুহজনে যে আছে খালি এটা কথা মোৰ বেয়া লাগিছে অকলে অকলে বস্তুবিলাক খাই থাকে ভাল লগা বস্তুবিলাক আমাকতো অলপমান ক'ব লাগে ন আমিও একেই মানুহ হা খালি বেয়া পাইছোঁ দেই আপোনাক এইটো এইবিলাক আহিলে খালি নক'ব অকলে অকলে নাযাব দেই লগত লৈ যাব যাওঁগৈ আৰু 12টা কিমান হ'লগৈ ঘৰ চাগে গধূলি পৰত পালোঁ একো নাই লাহে দিয়ে যাম 4-5টা বজাত পাই যামগৈ ঘৰ দিনেই হৈ থাকিব একো নাই ধুনীয়াকৈ যাম লাহে দিয়ে আহোঁতে খালি অকণমান সমস্যা এটা হৈছিলে সমস্যা মানে কি আৰু পুৰা বাংলা মানে আমি কি হ'ল মেইন হাইৰোডৰ পৰা মানে কি আমি পুৰা বাংলা ছাইডে আহি আছিলোঁ আহি থাকোঁতে মাজতে মানে কি বৰষুণ দি আছিলে চিপচিপীয়া তাৰপিছত ছাগলীও আহি গ'ল খুন্দা মাৰি দিলোঁ পৰি গ'লোঁ গোটেই তিনিটা দুখ অকণমান পাইছোঁ বাৰু কিন্তু মানুহজনীয়ে বেছিকৈ দুখ পালে কঁকালে চকালে মৰিছে মই ভৰিত পাইছোঁ বাৰু কিন্তু ইমান নহয় আৰু প্ৰথমতে বিষাইছিলে এতিয়া ইমান বিষোৱা নাই নাই একো নাই ভাল হৈ গ'ল এনেকুৱা সৰু সুৰা ঘটনাবিলাক হ'ব লাগে মানে কি হ'ল এনেকুৱা ধৰণৰ ঘটনাবিলাক হ'লে মনত পৰি থাকে যে সেই পুৰা বাংলা গৈছিলোঁ যদুমণি মই আমাৰ কি কয় বিটু এনেকুৱা এটা ঘটনা হৈছিলে এনেকুৱা ঘটনা সৰু সুৰা হ'ব লাগে খালি ডাঙৰ হ'লে বেয়া ডাঙৰ হ'লে মানে কি আৰু গোটেই আৰু ভৰিয়াত চৰিত যদি ভাগি যায় তেতিয়া বেয়া কথা ন সৰু সুৰা এনেকুৱা ঘটনাবিলাক হ'ব লাগে মনত পৰি থাকে ফটকনে ৰাতি শুই থাকোঁতো কাৰোবাক ক'বলৈও ভাল হ'ব যে আমি এনেকৈ 3টা গৈছিলোঁ একদম এনেকৈ পৰিলোগৈ নহয় কথাবোৰ মনত পৰিব হৈ গ'ল পাই গ'লোঁ সি গমাৰি বকিয়ালৰ পৰা আৰু এইফালে চিধা যায় মেৰাপানী আৰু এইফালে যায় গোলাঘাট টাউন আৰু এই চাইডে সোঁ চাইডে সোমাই দিম আমাৰ ঘৰৰ ফালে যাম আৰু এই মানুহকেইজনী কিবা লৈছে মই নাখাওঁ নাখাওঁ কিবা দিছে বোলে নাখাওঁ বুলি কৈছোঁ খাই আহিছিলোঁচোন মই খুৱাম চাহ দিয়ক ঘৰে পালোহি ঘৰত গৈ ধুনীয়াকৈ খালোগৈহেঁতেন তেওঁ এই নালাগে নাকে খাম চিঙাকে দিয়ক চিঙা ভাল লাগে এইবোৰ নক'ব এইবোৰ কৈ নিদিব চব কৈ নিদিব কৈ নিয়ে মই দেখোন সাৰ কৈছোঁ বুলি ক'ম 3:14 হ'লগৈ আৰু মই সাৰ দোকানী কৈ চাইছোঁ অকণমান সময় কাৰণে কালিৰ পৰা আকৌ চাহপাত চিঙা কাম আৰম্ভ কৰিম গতিকে মোনা 5টা লৈ লৈছোঁ এতিয়া কেইটকা দিব লাগিব 550 টকা এটাত 110 টকাকৈ হ'ব লাগে মানে এই দোকানে ক'লোঁ সাৰ দোকানী হৈ চাইছোঁ বুলি এই যিখন চকীত মই বহি আছোঁ এই দোকানখনৰ স্বত্বাধিকাৰী এখন চকীখন ঘূৰিছে ঘূৰিছে এই বেংকৰ মেনেজাৰ নিচিনা লাগিছে নেকি মোক হেলমেট পিন্ধিলে বেংকৰ মেনেজাৰ বুলি নকয় গাড়ী ড্ৰাইভাৰ বুলি কয় মটৰচাইকেলৰ ড্ৰাইভাৰ এনেই অকণমান দেখাই দিছোঁ পৰিৱেশটো সেই পৰফালে আছে তলা নলা এইফালে মোনা 5টা লৈ লৈছোঁ বিহু বুলি লৈছোঁ দেই মোনা 5টা বাৰু দিয়ক ঘৰত লগ কৰি আছোঁ কি বস্তু কিমান পানী হৈ গ'ল চাওক আমাৰ গাঁৱত মই পালেহি আমাৰ গাঁও দুদিনকৈ বৰষুণ দিছিলে দিনে ৰাতি কি ক'ব বৰষুণ দি পানী কৰি পেলালে গোটেইখন আৰু আপোনালোকে দেখিছে এইখন পথাৰ হয় বেছি দূৰ নহয় কিন্তু জেগাই জেগাই 2 ফুট হ'ব 1 ফুট হ'ব ইমানে পানী আছে আৰু বাৰিষা ছিজনত যেনেকৈ পানী হয় নহয়
তেনেকৈ হৈ গৈছে পানী একদম চব বৰষুণৰ পানী এইফালে মানুহ এফালে আহিছোঁ কথা পাতোঁ তাৰপিছত যামগৈ আৰু ধুনীয়াকৈ লাহে দিয়ে বলক আপুনি কাহানি পালেহি আজি কেতিয়া পালেহি কেনেকুৱা খবৰ খাতি কেনেকুৱা ভালনে খবৰ খাতি কেনেকুৱা হ'ব এই মানুহটো আপোনালোকে চিনি পায় এই মানুহটোক লগ কৰিবলৈ মই ইয়াত সোমাইছোঁ এতিয়া চাহ খাম ইয়াত এতিয়া ঘৰলৈ যাম ঘৰত গৈ প্ৰথমতে শুনিমগৈ মা গালি এইফালে আমাৰ বুঢ়ীয়ে একেবাৰে চাহকে লৈ আহিলে আৰু আমাৰ এইফালে বুঢ়ীয়ে নাতি জোৱাইও পালে সেই নাতি জোৱাই পোৱাৰ কাৰণে আজি এই চিংৰা চাহ গৰম পানী নাতি জোৱাই পোৱাৰ কাৰণে দেই ইমান মৰম ঐ ঈশ্বৰ নাতি জোৱাই চাৰিটা 29 মই ঘৰতে আছোঁ কাপোৰ কানি গোটেইখিনি হলকালো ভৰিত ধুলোঁ আৰু এইফালে চাহৰ জুতি মোৰ পিছফালে আছে পেহা আৰু এইফালে আছে পেহী বিয়া নিমন্ত্ৰণ কৰিবলৈ আহিছিলে আৰু পেহা পেহী জীয়েক এইখন হ'ল হায়াৰ ছেকেণ্ডেৰী পাছ কৰা স্কুটি পেহা জীয়েকে লাভ কৰিছে অঁ 5টা বাজিলে গমেই নাপাওঁ আৰু মই আহিলোঁ বাগান চাবলৈ কালিৰ পৰা পাত ছিঙা কাম আৰম্ভ হ'ব ৰিজৰ্ট লৈ থোৱা বাগান এখন চাবলৈ আহিছোঁ পাত ধুনীয়াকৈ ছিঙিবলৈ হৈ আছে এইখন বাগান এইখিনি পাতখিনি উঠাই পেলানি দিব লাগিব চালোঁ ধুনীয়াকৈ পাত ছিঙিবলৈ হৈ আছে আৰু এখন বাগান আছে সেইখন বাগান চাওঁগৈ ঐ এইবোৰ চব হৈ গ'ল মাজৰবোৰ নাই কিনাবোৰ ছিঙিব লাগিব নহয় চব ছিঙিব লাগিব উঠা কোনে ঘৰৰ কথা বাদ দিয়ে এয়া ছিঙিব লাগিব থুইত ঘৰৰ কথা দিলে পইচা দিওঁ কাৰ লাভ দিলে কি লাভ দাল হ'ল মোৰ ঘৰৰ মানুহ আছে নহয় মোৰ এতিয়া পইচা দি লাভ হ'ল কি নিজৰ কথাটো কোৱাচোন বাৰু তুমি ৰাতিপুৱা তেতিয়া হেৰি কৰিবা ভাত খোৱালৈকে ঘৰত ছিঙি দিবা ভাত খোৱা সময় লাগে ভাত পানী খাই আমাৰ ইয়াত ছিঙিবা এইফালে এখন বাগান ইয়াতো পাত ছিঙিবলৈ হৈ গ'ল তাকে কালিলৈ ইয়াত ছিঙিব পাৰোঁ নে নোৱাৰোঁ নাজানো যদি সেই যিখন বাগান এতিয়া মই প্ৰথমতে দেখুৱাই আহিছোঁ সেইখন বাগান যদি ছিঙি হৈ যায় তেতিয়া এখনত ছিঙিমহি তলত ভৰাই দিয়া আৰু দুখন বাগান আছে তালৈও যাম এতিয়া চাবলৈ আৰু এখন বাগান পালোহি ইয়াতো একেই য'তে ত'তে মানে ওলাইছে এতিয়া এই য'তে ত'তে ওলোৱা পাতখিনি ছিঙিব লাগিব এই ললিতা হাই আগফালে সেই তামোলৰ ঢকুৱা এটা পৰিছে চোৱা আগলৈ যাওঁ হাই তলত নমাই দিয়া যাওঁ মই নমাই আৰু হৈ গ'ল কাইলৈ পৰা তুমি খেলি মেলি নক'বা দেই পেলাই দিয়া তলত হাই ফুলো আছে চুকলো